বাপৰে 10 টকীয়া ৰাখীডাল পিন্ধাও তহঁতে আকৌ আমি বেছি বেছি পইচা দিব লাগে দিবইতো লাগিব দে কিমান লাগিব 100 টকা দিলে হ'বনে 100 টকা আজিকালি 100 টকাত একো নাপায় অলপ সৰহকৈ দে ইমান চিপছ নাই থোৱা ল গোটেই বছৰটোৰ কাৰণে দিছোঁ আৰু খুজি নাথাকিবি হ'ব 500 টকালৈকে গোটেই বছৰটোৰ কাৰণে দিছে কি হৈ আছে তহঁতৰ চোৱাচোন মা তাই বান্ধিছে 10 টকীয়া ৰাখীডাল আৰু মই তাইক সৰহকৈ পইচা দিব লাগে 500 টকা দিছোঁ ন গোটেই বছৰটোৰ কাৰণে আকৌ অহা বছৰলৈ আকৌ 500 টকা দিম তাকে কৈছোঁ হ'ব আৰু দে আজিৰ দিনতো তহঁতে কাজিয়া লাগিবলৈ এৰা নাই এয়া কাজিয়া নহয় এয়া আমাৰ মৰমহে তো হ'ব দে দুইটা মই পুৰি চব্জি বনাই থৈ দিছোঁ খাই লহি ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই নহয় তহঁতে মাই ফেভৰেট ঠিক আছে ব'লা মই ড্ৰেছটো চেঞ্জ কৰি এতিয়া গৈ আছোঁ দাদা তয়ো বাহিৰলৈ আছ মোক ফটো দুখনমান ক্লিক কৰি দিবি উফ ৰাম তোৰ পঢ়া যে নহয় শান্তি নাই কিনো ইমান ডাঙৰ কামটো কৰি দিলোঁ একেবাৰে নোৱাৰো যদি নোৱাৰো বুলি ক'লে হ'ল গোসানী ব'ল মোৰ ভোক লাগিছে এখন দুখন কৈ এগালমান ফটো নুঠাবি তাৰপিছত গোটেইবোৰ ডিলিট কৰি এখন দুখন থৈ দিবি সেইবোৰে আৰু তহঁতৰ কাম নালাগে বেছি উঠাই দিবলৈ কাৰণে ব'ল মা তুমি বাহিৰলৈ যোৱা আমি গৈ আছোঁ কি যে হ'ব নহয় ইহঁতৰ পৰা সদায় যাতে ইহঁত এনেকৈ থাকে হাঁহি ধেমালি কৰি ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ ৰাখি চাখি পিনি গোটেইটো একেবাৰে ফিটিং হৈ আছে যে ভণ্টিয়ে পিন্ধালে আকৌ মোৰহে ভণ্টি চণ্টি নাই পাতি ল এজনী দেই কোনো হ'ব আৰু যোনজনীকে পাতি ল'ম বুলি ভাবোঁ ইমান ধুনীয়া ছোৱালীবোৰ ভণ্টি বনাবই মন নাযায়চোন তোৰ ভণ্টি নাই ভালে হৈছে জান ভণ্টি হ'লে কিমান টকা খৰচ হয় মই ইমানটো 500 টকা এটা দি থৈ আহিছোঁ আকৌ সেইটো মই পেণ্ট কিনিবলৈ থৈ দিছিলোঁ তাইক সুধিলোঁ 100 টকা দিলে হ'বনে বুলি কিন্তু নাই তাইক বেছিকৈ লাগে সেইকাৰণে 500 টকাটোকে দি দিলোঁ এতিয়া মোৰ হাতত ফুটা কৰি এটা নাই তোৰ তাত আছে যদি দেচোন ধাৰলৈ মই পালে উলিয়াই দিম আজি মাকো নাই সোধা হয় দিলে হয় হ'ব দে ল'বি কাইলৈ কলেজ যাবি নে নাযাওঁ পিছে যাম কেলৈ নাযাম আকৌ হ'ব দে তই এতিয়া ঘৰলৈ যা মই ঘৰলৈ যাওঁ ঠিক আছে যা ঐ আগত দুটামান ল'ৰা ৰৈ আছে মোৰ কিন্তু বৰ ভয় লাগিছে চাচোন কেনেকৈ চিগাৰেট টানি আছে সেই ভয় খাব নালাগে মই আছোঁ দিন দুপৰতে কোনো একো কৰিব নোৱাৰে আৰু কেনেবাকৈ যদি জোকাব লাগিলে তেনেহ'লে চেণ্ডেলৰ চৰ খাব চিনি পোৱা নাই এই মাৰ কেইজনী ঐ আগতে ছোৱালী দুজনী চা না কি ধুনীয়া লাগিছে বলচোন জোকাওঁ হেই নোজোকাও নেকি এইটো ভাল কথা হ'ব জানো হেই একো নহয় মোৰ লগত থাকিলে কিহৰ চিন্তা মোৰ দেউতা বহুত ডাঙৰ মানুহ হয় আৰু চবৰ লগতে হাত আছে চ' একো কৰিব নোৱাৰে মোক ব'ল হাই ডাৰ্লিংহঁত ক'ৰবালৈ যোৱা নেকি আমি য'তে নাযাওঁ আপোনালোকক কিয় লাগে চাওঁ আঁতৰি দিয়ক আমাৰ ৰাস্তাৰ পৰা ইমান ধুনীয়া ধুনীয়া ছোৱালীকেইজনী কিয় খং কৰিছা বাৰু মই কৈছোঁ ভালে আমাৰ ৰাস্তাৰ পৰা আঁতৰি দিয়ক মই আপোনালোকক একো কৰা নাই যেতিয়া আপোনালোকে এনেকুৱা কিয় কৰিছে আপোনালোকৰ ঘৰত বা ভণ্টি মা নাই নেকি বা ভণ্টি মা সকলো আছে কিন্তু তোমাৰ কমি আছে দেহাহঁত যোৱা যদি ব'লা আমাৰ ঘৰৰ বোৱাৰী হ'বলৈ কাৰণে মোৰ মুখত থু পেলালি তোক আজি মই কি কৰিবি কি কৰিবি এতিয়া মাথো থুহে পেলাইছো আৰু অলপ যদি অভদ্ৰামি কৰ তেনেহ'লে এই পাত চেণ্ডেল দেখিছ নহয় চেণ্ডেলৰ গোটেই নম্বৰটো তোৰ গালত বহাই দিম চিনি পোৱা নাই এই মাৰক ঐ ব'ল যাওঁগে ৰহ এইটো দেখা নাই নেকি মোক মুখত থু পেলাই দিছে তোক মই চাই ল'ম বেটি চিনি পোৱা নাই এই ৰক্তিম কি বস্তু চাবি যা আৰু মোৰ নামটো মনত ৰাখি ল মোৰ নাম সৃষ্টি কিন্তু মোৰ নামটো শুনি এইটো নাভাবি যে মই সকলো সৃষ্টি কৰোঁ মই সকলো ধ্বংস কৰি দিব পাৰোঁ গম পালি নহয় যা এতিয়াৰ পৰা কুকুৰহঁত ছোৱালী জোকাবলৈ আহে তোক চাই ল'ম বেটি ঐ ব'ল ৰক্তিম ব'ল কথা আৰু বেছি বহলাই নাথাকিবি ব'ল কিন্তু এইজনীক মই সৃষ্টি তই ভাল নকৰিলি নেকি তাৰ মুখত থু পেলাই এনেকুৱা মানুহৰ লগত এনেকৈ কৰিব লাগে একো যদি নকওঁ ইহঁতে বেছি চল পায় নহয় তাৰ খংটো দেখিছ নহয় কেনেকুৱা তাৰ খঙক মই ভয় কৰিম মোৰ নিচিনা এজনী কাকো খাতি নকৰে ভালৰ লগত ভাল আৰু বেয়াৰ লগত বেয়া মই ব'ল মোৰ চোন মনটো কিবা নিচিনা লাগিছে এই ৰক্তিমৰ লগত থাকি কেতিয়াবা ময়ো বিপদত নপৰিলে হৈছোঁ আৰু নাই লাহে লাহে ইয়াৰ লগ এৰিব লাগিব নহ'লে কোনোবা দিনা ময়ো ফচি যাম দাদা কি হ'ল তই নাই একো হোৱা নাই কি হোৱা দেখিলিনো তোক বৰ চিন্তা থকা নিচিনা লাগিছে কিবা কথা আছে নেকি কচোন মোক কি জানিবা তোৰ চিন্তাটো মই দূৰ কৰি দিব পাৰোঁ নাই একো চিন্তা নাই নহয় মানে এইকেইদিন তোৰ মুখত হাঁহি নাই যে এনেই এক্সাম আহি আছে যে এক্সামৰ টেনশ্যন ইমান পঢ়িছোঁ মনতে নৰয়চোন কি হয় ভগৱানেহে জানে আৰু সেইটো টেনশ্যন এই চিন্তা নকৰিবি তোৰ এক্সাম ফাটাফাটি হ'ব মই কৈছোঁ নহয় মই কথাটো ক'ব পাহৰি থাকিলোঁ মায়ে তোক ভাত খাবলৈ মাতিছে তহঁতে খাই থাক যাচোন মই অলপ পিছত খাম কি তহঁতে খাই থাক মই অলপ পিছত খাম আমি চোন সদায় একেলগে ভাত খাওঁ আজি তই অকলে খোৱাটো শুনিছে এনেকুৱা হ'লে নহ'ব দেই একেলগে খাব লাগিব তই নাখালে নহ'লে আমিও নাখাওঁ যা না তই মোক কামুৰি নাথাকিবি ঠিক আছে নাজানো আৰু তোৰ কি হৈছে প্ৰেমতে পৰিছ নেকি তাৰো ঠিক নাই মন গ'লে আহি যাবি ভাত খাবলৈ কাৰণে ডাইনিঙতে ভাত আছে হ'ব যা ঐ শুন না
অঁ ক কি হ'ল? আজি সেই ছোৱালীজনীক উঠাই দিম। সেই ছোৱালীজনী কোনজনী ছোৱালী? আবে তোৰ মনত নাই নেকি যিজনী ছোৱালীয়ে মোৰ মুখত থু পেলাইছিল সেইজনী ছোৱালী। কি? মই সকলো ব্যৱস্থা কৰি থৈ দিছোঁ, তই খালি মোৰ লগত যাব লাগে। মই নোৱাৰোঁ দেই, মোৰ এইবোৰ বহুত ভয় লাগে। কেনেবাকৈ যদি ফচি যাওঁ তেতিয়া কি হ'ব? আবে নফচ নহয়, মই থকালৈকে তোৰ একো নহয়। মই কৈছো নহয় মোৰ দেউতাৰ বহুত ডাঙৰ ডাঙৰ মানুহৰ লগত হাত আছে, তই অকল মোৰ লগত যাব লাগে। ঠিক আছে ব'ল, কিন্তু কেনেবাকৈ যদি ধৰাত পৰি যাওঁ তেনেহ'লে তই মোৰ নাম নল'বি কিন্তু। নলও দে ব'ল, ভয় আঁতৰ কৰবাৰ। ব'ল। ইমান সময় গাড়ী অহা নাই নে বাৰু? ৰৈ ৰৈ এলাহ লাগি গৈছে। এইকেইটা আকৌ আহিছে। সিদিনা কথাটো মনত নাই চাগে। এইবাৰ চৰ খাবলৈ আহিছে নেকি? তহঁতে আকৌ আহিলি যে? সিদিনা মুখত থু পেলাইছিলো, আজি গালত চাপ বহাম। লাজ লগা নাই আকৌ আহিবলৈ কাৰণে? এইবাৰ তোক নিবলৈ আহিছো, তোৰ চৰ খাবলৈ অহা নাই। ঐ কি চাই আছ? গাড়ীত উঠাই হেল্প হেল্প, মোক বচোৱা, মোক বচোৱা। হেল্প লাগে হা? হেল্প লাগে? যেতিয়া মোৰ মুখত থু পেলাইছিলি তেতিয়া একো কথা ভবা নাছিলি নহয়। তই নাজান তই কাৰ লগত পাংগা লৈছিলি। এতিয়া তোক দেখাই আছো ব'ল, একেবাৰে জমপুৰিত হেল্প খুজিবিগৈ। প্লিজ মোক এৰি দিয়ক, মোৰ ভুল হৈ গ'ল, মোক এৰি দিয়ক। এৰি দিম ব'ল। সন্ধিয়া হৈ গ'ল, ছোৱালীজনী এতিয়ালৈকে ঘৰ পোৱা নাই। তাই আনকালেতো সোনকালে ঘৰলৈ আহে, আজি কি হ'ল ইমান দেৰি কৰিছে যে? ফোনটো ছুইচ অফ কৰি থৈছে। লগৰ ছোৱালী ঘৰলৈ গৈছে নেকি? কৈতো যাব পাৰে এবাৰ ন? চিন্তা হয় মাকজনী, ছোৱালীজনী ঘৰ আহি নাপালে। কি যে হ'ব নহয় এই ছোৱালীজনী। তাইৰ লগৰজনীকে এবাৰ কল কৰি চাওঁ, কি জানিব তাই জানে। হেল্ল' মাধনী, মই সৃষ্টিৰ মাকে কৈছিলোঁ। সৃষ্টি মানে এতিয়ালৈকে ঘৰ আহি পোৱা নাই কলেজৰ পৰা। তাই তোমালোকৰ ঘৰলৈ গৈছিলে নেকি? কি? মই তাইক ৰাতিপুৱাৰ পৰা ফোন কৰি আছো, কলেজ আহিবনে নাহে। তাইৰ মোবাইলটো ছুইচ অফ। মই ভাবিছো তাই কলেজ নাহে, সেইকাৰণে মই ফোন কৰা নাই আকৌ। আৰু তাই আজি কলেজ অহা নাই নহয়। কি? কলেজ যোৱা নাই? তাইচোন ৰাতিপুৱাই ওলাই গৈছে কলেজলৈ। আৰে আণ্টি, মই কেনে মিছা কথা ক'ম বাৰু? তাই সঁচাকৈ কলেজ অহা নাই। কি হ'ল আণ্টি, তাই ঘৰত নাই নেকি? নাই, এতিয়ালৈকেচোন তাই ঘৰত আহিয়ে পোৱা নাই। মোৰ বৰ চিন্তা হৈছে, ক'ত আছে তাই বাৰু? আণ্টি, আপুনি নহ'লে এবাৰ পুলিচক ইনফৰ্ম কৰক। পুলিচক? কিন্তু কিয়? আণ্টি, মই কথাটো নক'ম বুলি ভাবিছিলোঁ, কিন্তু আপোনাক কৈ দিওঁ। এদিন আমি ৰাস্তাৰে গৈ থাকোঁতে ল'ৰা এজনৰ লগত আমাৰ কাজিয়া হৈছিল, আৰু কাজিয়া হওঁতে সেই ল'ৰাজনৰ মুখত থু পেলাই দিছিল সৃষ্টিয়ে। আৰু সেই ল'ৰাজনৰ মটিগতি মই একেবাৰে ভাল পোৱা নাছিলোঁ। সেই ল'ৰাজনে সৃষ্টিক দম দিছিল চাই ল'ম বুলি। মোৰ ভয় হৈছে সেই ল'ৰাজনে সৃষ্টিক কিডনেপ কৰা নাইতো। কি? আণ্টি, আপুনি পাৰে যদি প্লিজ পুলিচক ইনফৰ্ম কৰক। ঠিক আছে, হ'ব দিয়া। এইবোৰ কি হ'ল? হে প্ৰভু, তুমি যাতে মোৰ ছোৱালীজনীক ভালে কুশলে ৰাখা আৰু। তাইক মই বাৰে বাৰে কওঁ এইবোৰ ল'ৰাৰ লগত নালাগিবা, কিন্তু তাই নামানে। আমি দুখীয়া ঘৰৰ মানুহ। মই যাওঁ পুলিচৰ ওচৰলৈ, পুলিচক কথাখিনি কৈ থৈ আহোঁ, সেইটোৱে ঠিক হ'ব। খাই কি পান বনাৰস বালা। ছাৰ। কি হ'ল ক? ছাৰ, মই কেছ দিবলৈ আহিছোঁ। কাৰ ওপৰত? এজন ল'ৰাৰ ওপৰত। কি কৰিলে সি? ছাৰ, মোৰ ছোৱালীজনী ৰাতিপুৱাৰ পৰা ঘৰত নাই। কলেজলৈ বুলি ওলাই গৈছিল, কিন্তু এতিয়ালৈকে ঘৰ আহি পোৱা নাই। তো কাৰোবাৰ লগত পলাই গ'ল চাগে, লগৰক সুধিব লাগে। নাই ছাৰ, তাই তেনেকুৱা নহয়, আৰু মই জানো তাই কাকো ভাল নাপায়। আপুনি যে ল'ৰাটোৰ ওপৰত কেছ দিবলৈ আহিছে, আপোনাৰ ওচৰত কিবা প্ৰমাণ আছেনে? নাই ছাৰ। ল'ৰাটোক চিনি পায় নে নাপায়? ল'ৰাটোকো চিনি নাপাওঁ। তেনেহ'লে আমি FIR কেনেকৈ লিখিম? আপোনাৰ ওচৰত প্ৰমাণ থাকিব লাগিব ন? প্লিজ ছাৰ, কিবা এটা কৰক। মোৰ ওচৰত আৰু একো উপায় নাই। মোৰ ছোৱালীজনীক সোনকালে বিচাৰি দিয়ক। তাই ক'ত আছে, কি খাইছে, একো গম পোৱা নাই মই এতিয়ালৈকে। হ'ব, আমি বাৰু আপোনাৰ ছোৱালীজনীক বিচাৰি দিম। কাম এটা কৰিব, আপোনাৰ ছোৱালীজনীৰ ফটো আছে নহয়, ফটো এখন দি থৈ যাব। আমি মিচিং ৰিপৰ্ট লিখি দিম। এতিয়া আপুনি যাব পাৰে। আৰু এটা কথা, প্ৰমাণ নোহোৱাকৈ কাৰো ওপৰত আমি কেছ ফাইল কৰিব নোৱাৰোঁ। ঠিক আছে ছাৰ, মই আপোনাক ফটো আনি দিম বাৰু। যাওক। ছাৰ, কথা এটা আছিল। আপোনাক প্ৰমাণ লাগে নহয়? তাইৰ লগৰ এজনী প্ৰমাণ আছে। তাই দেখিছিলেনে কিডনেপ কৰা? নাই ছাৰ, কিন্তু সেই ল'ৰাজনে বোলে ধমকি দিছিলে এদিন মোৰ ছোৱালীজনীক। ধমকিহে দিছিলে, কিডনেপটো কৰা নাই ন? আৰু সেইজনে যে কিডনেপ কৰিব সেইটোতো কথা নহয় ন? হ'ব যাওক, আপুনি যাওক, ফটোখন লৈ আহিব। আমি মিচিং ৰিপৰ্ট লিখি দিম আৰু সোনকালে আপোনাৰ ছোৱালীজনীক বিচাৰি দিম। ঠিক আছে, হ'ব ছাৰ। আমি ছোৱালীজনীক মাৰি ভাল কাম নকৰিলোঁ নেকি? ভাল কামেই কৰিছোঁ, তাই মুখখন বন্ধ কৰি দিছোঁ। কিন্তু পুলিচে আমাক বিচাৰি উলিয়াবই, যেনেকৈ নহওক। নোৱাৰে উলিয়াবলৈ কাৰণে, চাই থাক তই। এইটো কেছ ইয়াতে ক্ল'জ হৈ যাব। ব'ল এতিয়া ঘৰলৈ যাওঁ, দেৰি হ'ল। বল। ক'লৈ গৈছিলি ইমান ৰাতি? পাপা, বহুত ডাঙৰ কেছ এটা হ'ল। কি কেছ? মই ছোৱালীজনীক মাৰ্ডাৰ কৰি দিলোঁ। কি? পাপা, এতিয়া চাগে ছোৱালীজনীৰ ঘৰৰ মানুহে পুলিচ থানাত গৈ কেছ দিলেই, কাৰণ তাইৰ লগৰজনী
এইবোৰ কথা সকলো গম পায়। মই আগতে ছোৱালীজনীক এবাৰ দম দি থৈছিলোঁ। পাপা প্লিজ কিবা এটা মেনেজ কৰি দিয়া না। কি যে হ'ব নহয় তোৰ, বাৰে বাৰে এটা ভুলকে কৰি থাক। আগতেও কিমান কেছ ক্লজ কৰিছোঁ তোৰ। প্লিজ পাপা, এইটো লাষ্ট। মই এইবোৰ কাম নকৰোঁ বুলিয়ে ঠাণ্ডা হৈ থাকোঁ, কিন্তু ইহঁতবোৰ ইমান ওপৰত যায়, মই মানে থাকিব নোৱাৰোঁ। ঠিক আছে হ'ব বাৰু, কেইদিনমান বাহিৰলৈ নোলাবি, ভিতৰতে থাকিবি, কেছটো ক্লজ নোহোৱালৈকে। হ'ব। ঘৰত কোনোবা আছেনে? হয় কওকচোন, মোৰ ছোৱালীজনী কিবা খবৰ পালেনে? হয়, মই এতিয়া কোনখন মুখেৰে কওঁ? আপোনাৰ ছোৱালীজনী আৰু এইখন পৃথিৱীত নাই। কি? হয়, এতিয়া আপোনাৰ ছোৱালীজনীক পষ্টমৰ্টেম কৰিবলৈ পঠিয়াই দিয়া হৈছে। অলপ পিছতে ঘৰলৈ আহিব। আপুনি ভাঙি নপৰিব। আপোনাৰ ছোৱালীজনীক যোনে হত্যা কৰিছে সেইজন মানুহক আমি বিচাৰি দিম। কাৰ কি জগৰ লগাইছিলে মোৰ ছোৱালীজনীয়ে বাৰু? কিয় এনেকুৱা কৰিলে? কিয় শেষ কৰি পেলালে মোৰ ছোৱালীজনী? কিমান সপোন আছিল তাইৰ, সকলো শেষ কৰি পেলালে। চাওক, আপুনি ভাঙি নপৰিব। এতিয়া আমি গৈ থাকোঁ। ব্ৰেকিং নিউজ, এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি জংঘলৰ মাজত পেলাই হৈ গ'ল। কিন্তু এতিয়ালৈকে সেই ধৰ্ষণকাৰীক পুলিচে ধৰি উলিয়াব পৰা নাই। ইছ ৰাম, নেপায় দেই এনেকুৱা কৰিবলৈ কাৰণে। নিজৰ ঘৰতো মা ভণ্টি আছে ন, এইবোৰ কাম কিয় কৰিব লাগে বাৰু? তাকেইতো মা, আজিকালি ৰাস্তাই ঘাটে ওলাবলৈ ভয় লগা হৈছে। ক'ত কেতিয়া কি হৈ যায় ধৰিবকে নোৱাৰি, কাৰ মনত কি চলি থাকে। আজিকালি মানুহৰ পৰা হেল্প ল'বলৈ ভয় লগা হৈছে। মানুহক মানুহ বুলি গণ্য নকৰা হৈছে। হাঁহ কুকুৰা নিচিনা যেতিয়াৰ পৰাই মাৰি পেলাই ভয় নকৰা হৈছে। ইহঁতবোৰক ফাঁচি দিব লাগে, জিন্দাই জিন্দাই মাৰিব লাগে ইহঁতক। ইমান ধুনীয়া ছোৱালীৰ জীৱনটো শেষ কৰি পেলালে পাষণ্ডবিলাকে। কি ভুল কৰিলোঁ বাৰু আমি? ইমান ডাঙৰ কাম এটা আমি কেনেকৈ কৰিব পাৰিলোঁ? মই জানো ৰক্তিমৰ দেউতা বহুত ডাঙৰ মানুহ, কেছটো ক্লজ কৰি দিব, কিন্তু সেই মাকগৰাকী অৱস্থাটো চাবই নোৱাৰি। ইমান বেয়া লাগিছে মনটো মোৰ। মইতো কৈছিলোঁ নহয়, কেছটো ক্লজ কৰি পেলাম বুলি। দেখিলি নহয়, কোনেও গম নাপালে ছোৱালীজনী যে আমি মাৰিছিলোঁ। কিন্তু মোৰ বহুত দুখ লাগিছে। ধেই, এইবোৰ কথা বাদ দি দিয়া, যোৱাৰ কথা যাবলৈ দে। মোৰ নিজকে এনেকুৱা লাগিছে মই যে পাপৰ ভাৰ এখন মূৰৰ ওপৰত লৈ আছোঁ। একো পাপ নহয়, তাই আমাক যিখিনি কৰিছিলে সেই ফল তাই পাইছে। আৰু তাই জিন্দা থকা হয় মই শান্তিত থাকিব নোৱাৰিলোঁ হয়। গম পালি নহয়? এতিয়া যোৱাৰ কথা যাবলৈ দে। সেইবোৰ কথা আকৌ দুনাই ঘূৰাই নানিবি। এইজনী আকৌ ক'ৰ ছোৱালী? ভণ্টি, তই ইয়ালৈ কিয় আহিলি? নাই, বজাৰলৈ আহিছিলোঁ। তোক ইয়াত দেখিলোঁ যে, মই বোলো কিনো কৰি আছ, তাকে চাবলৈ আহিছিলোঁ। এইটোতো লগৰ নেকি? মোৰে লগৰ। এই ল'ৰাটোক মই ভালকৈ চিনি পাওঁ। ল'ৰাটো ইমান এটা ভাল নহয়, তই তাৰ পৰা আঁতৰত থাকিলে ভাল। হ'ব দে, তই এতিয়া ইয়াৰ পৰা যাচোন। ঠিক আছে। কোন হয় ছোৱালীজনী? মোৰ ভণ্টি হয়। বৰ ধুনীয়াচোন। চা, মোৰ ভণ্টিক চকু নিদিবি। নাই দে দিয়া। হ'ব দে, মই এতিয়া গৈ থাকোঁ। হ'ব দে যা। মালটো কিন্তু ধুনীয়া দেই। তোক অকলে বজাৰলৈ যাবলৈ কিহে পাইছিলে হা? গ'লে তই মাৰ লগত যাব নোৱাৰ। তাতেনো কি হ'ল? আগতেতো মই অকলে যাওঁ ন, তেতিয়াতো তই একো নক। আজি আকৌ ইমান খঙত কথা কৈছ যে কেলে? নাই, আজিৰ পৰা অকলে নাযাবি। গ'লে ডাঙৰ মানুহৰ লগত যাবি, নহ'লে কিবা বস্তু লাগিলে মোক কবি, মই আনি দিম। হ'ব দে, নাযাওঁ। আৰু কথাটো শুন, তই সেইটো লগ এৰি দিবি। মই গম পাওঁ তাৰ চৰিত্ৰ কেনেকুৱা। কলেজৰ ছোৱালীবোৰ তাৰ কাৰণে বহুত ভয় কৰে। আগতেও বহুত কেছ কৰি থৈছে সি। মোৰ অনুমানত সেই ছোৱালীজনীক সিয়ে মাৰিলে। বাপেক ডাঙৰ মানুহটো, কেছটো ঠাণ্ডা কৰি পেলালে। হ'ব, তই এইবোৰ কথা জানি লাভ নাই। এতিয়া ভিতৰলৈ যা। হ'ব দে। ভণ্টি, কৰবালৈ যোৱা নেকি? যোৱালৈকে নাযাওঁ, তোক কিয় লাগে হা? আৰু আমাৰ ৰাস্তাৰ পৰা আঁতৰি দে। মাইনা, তই এনেকৈ কথা কৈছ যে? ইমান ধুনীয়াকৈ মান দিছে, তই ভালকৈ ক'ব নোৱাৰ নেকি? মা, তুমি এইটো কথা নাজানা। এইটো এটা পাষণ্ড। ইয়াৰ কাৰণে কোনো ছোৱালী ওলাব নোৱাৰে। ইমানেই অসভ্য ই, যি মানুহৰ লগত যি ব্যৱহাৰ কৰিব লাগে সেইটো ব্যৱহাৰ কৰিছো। কি বুলি কৈছ? মই অসভ্য? হয় মই অসভ্য, কিন্তু তোৰ দাদাৰে কি ধোৱা তুলসী পাত নেকি? মোৰ দাদা তোতকৈ বহুত গুণে ভাল। তোৰ লগত থাকি থাকি এইকেইদিন বেয়া হৈছে চাগে। মই দাদাক কৈ দিছো, তোৰ লগত আকৌ থাকিবলৈ মানা কৰিছো। তোৰ নিচিনা অসভ্য এটাৰ লগত থাকিলে সিও অসভ্যই হৈ যাব। আৰে ককাই অসভ্য হ'বলৈ বাকী থকা নাই। ককাইৰে কেতিয়াবাই অসভ্য হ'ল। তহঁতে হ'বলৈ আচল কথাটো গমেই পোৱা নাই। কেইদিনমানৰ আগতে যে ছোৱালী এজনী ৰেপ কেছত মৰিছিল, সেই ঘটনাটো কোনে কৰিছিল জাননে? নাজানো নহয়? তেনেহ'লে শুন, সেই ঘটনাটোৰ লগত জড়িত তোৰ ককাইৰে আছিল। কি? মিছা কথা। এইবোৰ সকলো মিছা কথা। এইবোৰ সকলো তোৰ ষড়যন্ত্ৰ। মোৰ দাদাক ফচাবলৈ কাৰণে মোৰ দাদাৰ লগৰ হৈছিলি তই। এতিয়া মোৰ দাদাক ফচাবলৈ আহিছ। এইবোৰ কাণ্ড সকলো তই কৰিছিলি, মোৰ দাদাই নহয়। আৰে ককাইৰক এবাৰ সুধি চাবি, এই কাণ্ডটোৰ লগত জড়িত আছে নে নাই। তেতিয়া গম পাবি কোন ধোৱা তুলসীৰ পাত। লোকক অসভ্য বুলি ক'বলৈ আহিছে। মা, তুমি ইয়াৰ কথা নুশুনিবা। ই মস্ত এটা বদমাছ। দাদাই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। ব'ল সোনকালে ঘৰলৈ ব'ল, তাক সোধোগে। মোৰচোন গাটো কিবা কিবি লাগি আহিছে। ঠিক আছে ব'লা মা।
বাবু বাবু অঁ মা কি হ'ল? তোৰ কথা এটা শুনি আহিছোঁ ৰাস্তাতে। কথাটো সঁচা নে মিছা ক। কি কথা শুনিলা? মানে তোৰ সেই অসভ্য লগৰটোক লগ পাইছিলোঁ। সি কি কৈছে জান? দুদিনমানৰ আগত যে ছোৱালীজনী টিভিত ওলাইছিলে, মানে ঢুকাইছিলে, সেই ছোৱালীজনী ঘটনাটোৰ লগত বোলে হেনো তই জড়িত আছ। ক দাদা, এইবোৰ সকলো মিছা বুলি। কি 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 সি তেনেকৈ কৈছে? তেনেকৈ কৈছে। এতিয়া তই ক এইবোৰ সঁচা নে মিছা? মিছা, এইবোৰ সকলো মিছা। তই মোৰ চকুলে চাই ক এইবোৰ মিছা বুলি। দাদা, মায়ে কি কৈছে শুনা নাই নেকি? তই সিফালে কেলে মুখ কৰিলি? ইফালে চা। মানে মানে এইবোৰ কথা সকলো সঁচা। অঁ মা, এইবোৰ সকলো সঁচা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা। এইবোৰ কৰিবলৈকে তোক কলেজ পঢ়াইছিলোঁ। তই কি বুলি ভাবিছ? মই অপৰাধী এটা ঘৰত ৰাখিম, তোক এতিয়াই পুলিচ থানাত লৈ যাম, আৰু তোৰ সেই লগৰটো তাকো মই জেলত সোমাম। তহঁতে যি শাস্তি কৰিছ সেয়া ফল পাবই লাগিব। নিজৰ ভনীয়েৰ পৰা ৰাখি পিন্ধিছ, নিজৰ ভনীয়েৰক সুৰক্ষা দিবলৈ জান। সেইজনীও তোক কাৰোবাৰ ভনীয়ে কাৰোবাৰ জীয়ে। তহঁতৰ মনলৈ এবাৰো ভাৱ নাহিল নে? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা। মই আৰু তেনেকুৱা কাম কেতিয়াও নকৰোঁ। তুমি এবাৰ হ'লে মোক ক্ষমা কৰি দিয়া। নাই, মই ক্ষমা কৰিবলৈ নাই। তোৰ ভুলৰ শাস্তি তই পাবই লাগিব। উঠ আৰু মোৰ লগত ব'ল পুলিচ ষ্টেচন। ছাৰ? হয় কওকচোন। কেইবাদিনো আগতে এজনী ছোৱালী মৃত্যু হৈছিল। সেইটো কেছ কেতিয়াবাই ক্ল'জ হৈ গ'ল। সেইটো কেছ আকৌ অ'পেন কৰক, কাৰণ যিকেইটাই ঘটনা কৰিছিল সেইকেইটা দোষীক মই বিচাৰি উলিয়াইছোঁ। কি? হয়, এইজন মোৰ ল'ৰা। ই আৰু তাৰ লগৰটো মিলি সেই ছোৱালীজনী মাৰি পেলাইছিল। ইহঁতক যি শাস্তি দিব লাগে দিয়ক, মোৰ একো আপত্তি নাই। আপুনি আপোনাৰ ল'ৰাক লৈ আহিছে জেললৈ। অপৰাধীয়ে, সেইটো মোৰ ল'ৰাই হওক বা বেলেগ আন কোনোবা। ঐ, তোৰ লগৰজনৰ নাম কি? ছাৰ, তাৰ নাম ৰক্তিম গোস্বামী। ঠিক আছে, তাকো থানালৈ লৈ অহা হ'ব। থেংক ইউ ছ' মাছ আপুনি ইহঁতক থানালৈ লৈ অহাৰ বাবে। মা? এতিয়া খাই থাক জেলৰ ভাত, মই যাওঁ। ঘৰত কোনোবা আছেনে? হয় কওকচোন। মোৰ নাম মালতী। হয়, কাক বিচাৰিছিলে? মোৰ আপোনাৰ লগতে কথা আছিল। আপোনাৰ ছোৱালী অপৰাধীকেইটা মই জেলত থৈ আহিছোঁ। সিহঁতে শাস্তি পাব আৰু আপোনাৰ ছোৱালীয়ে ন্যায় পাব। কি সঁচা নেকি? কিন্তু কেছটোতো ক্ল'জ হৈ গৈছিল। আকৌ অ'পেন কৰিছে। হে প্ৰভু, তুমি মোৰ ছোৱালীজনীক শান্তি দিয়া আৰু তাই য'তে আছে ভালেই থাকক। আপুনি চিন্তা নকৰিব। আপোনাৰ কিবা অসুবিধা হ'লে মই ফোন নম্বৰটো দি থৈ যাম। আপুনি মোক যোগাযোগ কৰিলেই হ'ল। মই আহি যাম আপোনাৰ ওচৰলৈ। ঠিক আছে, আপোনাক বহুত বহুত ধন্যবাদ। আহক বহকহি। নাই নালাগে দিয়ক, গৈ থাকোঁ মই এতিয়া। ঠিক আছে নহ'লে যাওক।